নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ। নিমাতীঘাট মাজুলীত অফলামুখ ফেৰীত অঘটন হয়। নিমাতীঘাটৰ অফলামুখ ফেৰীত অঘটন। নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে আহি থকা SB চিনেমাইত সোমাল হুৰাহুৰে পানী আৰু পানীৰে ভৰি পৰে ফেৰীখন। হয়, ফেৰীখনত হুৰাহুৰে পানী সোমাই ফেৰীখন পানীৰে ভৰি পৰিলে। যাত্ৰীৰ মাজত লাগিল হাহাকাৰ। হয়, যাত্ৰীৰ মাজত হাহাকাৰ আৰু কান্দনৰ ৰোলৰ সৃষ্টি হ'ল। অতি বিপদসংকুলভাৱে আহি উপস্থিত হয় যাত্ৰীসকল। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 4খন গাড়ীসহ 20ৰো অধিক বাইক আছিল ফেৰীখনত। ফেৰীখনত হুৰাহুৰে পানী সোমোৱা দেখি যাত্ৰীৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে যাত্ৰীসকলে। অন্য এখন ফেৰীয়ে উদ্ধাৰ কৰে সেই যাত্ৰীসকলক। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। রাইজ বহাগ আমার জাতীয় উৎসব, নির্বাচন আমার গণতন্ত্ৰৰ উৎসৱ আৰু এসপ্তাহৰ ভিতৰতে দুটা উৎসৱ আমি পালন কৰিম। লগতে মৰাণ সমাজেও বিহু পালন কৰিব। অৰ্থাৎ এটা সপ্তাহত আমি আনন্দও কৰিম আৰু ভৱিষ্যতে আমাৰ প্ৰতিনিধি কোন হ'ব তাকো আমি নিৰ্বাচিত কৰিম। হয়, ইতিমধ্যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ পালে। এটা সপ্তাহৰ ভিতৰতে দুটাকৈ উৎসৱ আমি পালন কৰিবলৈ সক্ষম হ'ম। ইফালে বিহু, আনফালে গণতন্ত্ৰ উৎসৱ। গণতন্ত্ৰ উৎসৱে ৰাইজক উৎসাহিত কৰিছে, এই কথা জনালে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাচি নাচি ৰাইজক আকৰ্ষিত কৰিলে নিৰ্বাচনী এক প্ৰচাৰত। নাচি নাচি নিৰ্বাচনী প্ৰচাৰত ৰাইজক আকৰ্ষিত কৰিলে আৰু ৰাইজক জানিবলৈ দিলে আপোনালোকে ক'ত ভোট দিব লাগে আৰু কেনেকৈ আপোনালোকে কোন পাৰ্টিক জিকাব লাগে, এই কথা ৰাইজৰ মাজত প্ৰচাৰ কৰিলে। ইয়াৰ উপৰিও আৰু কথা ক'লে, আপোনালোকে যি পুৰণা নোটক যেনেদৰে বিদায় দিছে তেনেদৰে কিন্তু আপোনালোকে এই কথাটো মনত ৰাখিব। আপোনালোকে পুৰণি যি চিহ্ন আছে সেই চিহ্নক কিন্তু আপোনালোকে এৰিব লাগিব আৰু নতুন চিহ্নক কিন্তু আপোনালোকে জিকাব লাগিব, এই কথা ৰাইজক ক'লে। ৰেলগাড়ীখন বহুত ফাষ্ট গৈ আছে। এটা মই কথা কওঁ, এখন ৰেলগাড়ীটো মৰিয়মে দেখিছে সকলোৱে, হয়নে নহয়? ৰেলগাড়ী নৰেন্দ্ৰ মোদী এটা ইঞ্জিন আছে, তাৰ লগত এটা হিমন্ত বিশ্ব শৰ্মা ইঞ্জিন আছে, দুটা। 3 নম্বৰ ইঞ্জিন ৰূপজ্যোতি কুৰ্মী আছে, 4 নম্বৰ ইঞ্জিন তপন গগৈ লগাই দিলে ৰেলগাড়ী 120 স্পীডত দৌৰিব, হয়নে নহয়? কিন্তু কোনোবাই যদি ভুলতে কংগ্ৰেছত ভোট দিয়ে 3টা ইঞ্জিনে আগৰ ফালে টানিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে, আমাৰ চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ। এফালে মোদীৰ চৰকাৰ, আনফালে মই অসমত আমাৰ 2টা ইঞ্জিন চলে। যদি কোনোবাই ভুল কৰি কংগ্ৰেছক ভোট দিয়ে তেনেহ'লে কিন্তু আগৰ ফালে টনাৰটো দূৰৰ কথা, পিছফালৰ পৰা কিন্তু টানিব, এই কথা আপোনালোকে মনত ৰাখিব। আকৌ এবাৰ গান লগাই দিয়ক এতিয়া। তো ভিউয়ার্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।